ওদালগুৰি জিলাৰ অন্যতম খৈৰাবাৰী গুৰিহাটীৰ 64 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। 64 সংখ্যক গুৰিহাটী ৰাস মহোৎসৱৰ এক সুকীয়া মাদকতা থকা দেখা গৈছে। উখল মাখল পৰিৱেশ গুৰিহাটী শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত। ৰাস মহোৎসৱত উপস্থিত বিভিন্ন জাতি ধৰ্মৰ হাজাৰ হাজাৰ লোক। আজি অষ্টম দিনত লোকে লোকাৰণ্য গুৰিহাটীৰ ৰাস মন্দিৰ বাকৰি। পিছ পৰি থকা নাই ব্যৱসায় বাণিজ্যিক মেলাসমূহ। আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে বিপণীসমূহ। বিপণীসমূহত অসংখ্য গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায়। বিশিষ্ট সমাজসেৱক মদন ৰাভা, খগেন নাৰ্জাৰী, চঞ্চল দেৱনাথ, জগদীশ চৰকাৰ আৰু সমিতিৰ বিষয়ববীয়াসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহ সুচাৰুৰূপে চলাই নিবলৈ সকলো জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰিছে। গুৰিহাটী ৰাস উৎসৱ 64তম ৰাস উৎসৱ ওদালগুৰি জিলাৰ ভিতৰত এই প্ৰথম স্থানত আছে গুৰিহাটী ৰাস উৎসৱ। আৰু এই ৰাস উৎসৱৰ আজি আমাৰ 8 দিন চলি আছে আৰু বাকী থকা আমি 25 তাৰিখে আমাৰ এই ৰাস শেষ হ'ব। আৰু যথেষ্ট ভক্ত আজি দেখি পাইছে আপোনালোকে যে খৈৰাবাৰী ৰাসৰ এটা নাম আছে আৰু খৈৰাবাৰী ৰাসৰ আমি ব্যৱস্থাখিনি সুন্দৰভাৱে কৰি দিওঁ, যাৰ কাৰণে ভক্তৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু প্ৰত্যেক বছৰে ইয়াত যিখিনি ভক্ত আহে, ভক্তসকলে জানে যে গুৰিহাটী ৰাস উৎসৱত এটা সুকীয়া আমাৰ স্থান আছে। সুকীয়াভাৱে আমি মানুহখিনিক ইয়াৰ পৰা বিদায় দিয়াৰ চেষ্টা কৰোঁ। এইকাৰণে আমাৰ গুৰিহাটী ৰাস উৎসৱত যথেষ্ট মানুহ সমাগম হয়। আৰু দেখিছে আপোনালোকে আজি এই বাউল চলি আছে। বাউলতো যথেষ্ট আমাৰ বৃদ্ধ মানুহখিনিয়ে বাউল শুনি আছে। আৰু প্ৰত্যেক দিনেই আমাৰ এটা নহয় এটা সাংস্কৃতিক অনুষ্ঠান আমি ৰাখি আছোঁ। 25 তাৰিখে আমাৰ এই ৰাস শেষ হ'ব। 25 তাৰিখে আমি বাহিৰৰ পৰা এটা সংগীত এজন মাতিছোঁ। এই সংগীত অনুষ্ঠানত আমাৰ বিটিআৰৰ EM আমাৰ অৰূপ কুমাৰ দেই তেওঁ উদ্বোধনী কৰিব। আৰু যথেষ্টখিনি আমি তাৰ আগৰ দিনাখন 24 তাৰিখে আমাৰ লোকেল যিখিনি আৰ্টিষ্ট আছে, লোকেল আৰ্টিষ্টখিনিক আমি ইয়াত মানে নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকেও যাতে এটা মঞ্চ পায়, ইয়াৰ পৰা গুৰিহাটী ৰাস উৎসৱৰ পৰা যাতে তেওঁলোকৰো এটা বাহিৰলৈ যোৱাৰ এটা সুযোগ পায়, তাৰ কাৰণে আমি এটা মঞ্চ সজাই দিছোঁ। আৰু দেখিছে আপোনালোকে যথেষ্ট দোকান আহিছে এইবাৰ। এই দোকানকেইখন মানে সুন্দৰকৈ আমি ব্যৱস্থা কৰি দিছোঁ যাতে কোনো ধৰণৰ গ্ৰাহকৰ যাতে অসুবিধা নহয়। দোকানখিনি আমি এনেকৈ চাজাই দিছোঁ। আপোনালোকে দিছে কাপোৰৰ দোকান যথেষ্ট আহিছে। আৰু এইবাৰ আমি দোকানীৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। বহু দোকান আমাৰ ঘূৰি গৈছে, বাহিৰৰ পৰা অহা দোকানখিনি। প্ৰত্যেক বছৰে যিবিলাক দোকানী আহিছিল এই দোকানীসকলেও এইবাৰ জেগা পোৱা নাই, যাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু এইবাৰ বতৰে আমাক অকণমান পিছুৱাই দিছে যে এফালে পথাৰত পানী হোৱাৰ কাৰণে আমি কিছু বস্তু এইবাৰ আয়োজন কৰিব পৰা নাই, যাৰ কাৰণে এইবাৰ মীনা বজাৰটো যথেষ্টকৈ ডাঙৰ মীনা বজাৰ আহিছে। আপোনালোকে দেখিছে ড্ৰেগন আছে, মটকা কুঁৱা আছে, নাওকা আছে, গোটেইখিনি আপোনালোকে দেখিছে শিশুবিলাকে খেলিব পৰা এটা মানে তাত চকৰিবিলাক দেখিছে। গতিকে ইয়াত আমি খোৱা লোৱাৰ ব্যৱস্থা আৰু ইয়াৰ জনজাতি অঞ্চল হিচাপে মানে যথেষ্ট খোৱা লোৱাৰ জনজাতি পদ্ধতিৰে খোৱা লোৱাৰ ব্যৱস্থা আছে। গতিকে চবকে আমি অনুৰোধ কৰিম যিসকল ভক্তই খৈৰাবাৰী ৰাসত আহিছে যে আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক আৰু খাদ্য সমাৰ যিখিনি আপোনালোকে ইচ্ছা কৰে এইখিনি খাই যাব পাৰে। ইয়াত কোনো ধৰণৰ বিশৃংখল নকৰিব আমি অনুৰোধ কৰিছোঁ। প্ৰশাসনকো আমি জনাইছোঁ। আৰু আমাৰ স্বেচ্ছাসেৱক যিখিনি স্বেচ্ছাসেৱক আছে, প্ৰায় 100ৰ পৰা স্বেচ্ছাসেৱক আছে, তেওঁলোকে চাৰিওপিনে আমাৰ এই ভক্তসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ ব্যৱস্থাখিনি কৰি আছে। আৰু যান বাহনৰ কাৰণে আমি 3টা জেগাত স্থান দিছোঁ। এইবেলিও আমি গুৰিহাটী 165তম ৰাস উৎসৱ অনুষ্ঠিত কৰিছোঁ। আজি 7ম দিন। এই 7ম দিনত আমাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে দৰ্শনাৰ্থীৰ ইমান ভিৰ, মোটামুটি প্ৰতি বছৰেই 30ৰ পৰা 50,000 দৰ্শনাৰ্থী আহে। আৰু এইবেলিও আমি আশা কৰিছোঁ তাতকৈ অত্যাধিক হ'ব। বিশেষকৈ আমাৰ যিবিলাক ষ্টল আছে, কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি প্ৰায় 50-50টামান ষ্টল আছে। প্ৰত্যেকটা ষ্টলতেই আটক ধুনীয়াকৈ সা সজ্জা কৰা হৈছে। আৰু এই সা সজ্জা চোৱাৰ কাৰণে লগতে
বিভিন্ন কালচাৰ প্ৰগ্ৰামৰ যোগেদি আমি ভক্তসকলক মনোৰঞ্জন দিয়াৰ কাৰণে অশেষ চেষ্টা কৰি আছোঁ আৰু আমি আশা ৰাখিছোঁ যে আন বছৰ ধৰি এইবেলি আমাৰ ৰাস উৎসৱ সুন্দৰ আৰু সুকলমে পাৰ হ'ব আৰু দৰ্শনাৰ্থীসকলেও যাতে আহি কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি সকলো ফালৰ পৰা চকু দিছোঁ আৰু যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ। আশা কৰিছোঁ দৰ্শনাৰ্থীসকলে আনন্দ উপভোগ কৰিব আৰু আগন্তুক দিনত ইয়াতকৈ আৰু উন্নত আৰু অসমত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। নামখলৰ পৰা চিন্টু কলিতাৰ ৰিপৰ্ট গ্লোবেল NE 24/7।